বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ ভিডিঅ' অৰুণোদয় আঁচনি সংক্ৰান্ত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিম। অৰুণোদয় আঁচনিৰ বাবে দুটাকৈ ডাঙৰ খবৰ। 10 তাৰিখ গ'ল, টকা নাপালে কিয়? আপুনি বাৰু অৰুণোদয় আঁচনিৰ ধনখিনি 10 জুলাইত লাভ কৰিলেনে? অৱশ্যে বহুতেই কৰা নাই। যদি 2-4 জনে কৰিছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত আপুনি টকাখিনি 10 তাৰিখত লাভ কৰিছে বুলি জনাব। অধিকাংশ হিতাধিকাৰীয়ে আজি 10 তাৰিখ পাৰ হৈ যোৱাৰ পিছতো অৰুণোদয় আঁচনিৰ ধনখিনি বেংক একাউণ্টত লাভ নকৰিলে। বহুতে মোক ফোন যোগে জনাইছে বা কমেণ্ট ছেকশ্যনত জনাইছে বা হোৱাটছএপত মেছেজৰ জৰিয়তে জনাইছে যে তেওঁলোকে নিৰ্ধাৰিত দিনত 10 তাৰিখত তেওঁলোকে অৰুণোদয় আঁচনিৰ ধনখিনি বেংক একাউণ্টত লাভ নকৰিলে, যাৰ কাৰণে বহু হিতাধিকাৰীয়ে কিন্তু হাবাথুৰি খাব লগা হৈছে। তেওঁলোকৰ মনত কিন্তু এশএবৰি প্ৰশ্নৰ উদয় হৈছে। বহুতে এনেকুৱাভাৱে ক'ব খোজে যে এনেকৈয়ে শেষ হৈ যাব নেকি দুখীয়াৰ এই অৰুণোদয় আঁচনিখন। আচলতে অৰুণোদয় আঁচনিখন আমি একধৰণে দুখীয়াৰ আলাউদ্দিনৰ চাকি বুলি ক'ব পাৰি। কিয়নো অৰুণোদয় আঁচনিৰ যি মাহেকীয়াভাৱে 1250 টকা পায়, অসমৰ বুকুত অৰুণোদয় আঁচনিৰ এনে হিতাধিকাৰী অৱশ্যেই আছে যিসকলে সেই 1250 টকাৰে তেওঁৰ গোটেই পৰিয়ালটো 1 মাহৰ কাৰণে চলাবলগীয়া হয়। এই অৰুণোদয় আঁচনিটো দুখীয়াসকলৰ বাবে কিন্তু সোণৰ কণী দিয়া হাঁহৰ নিচিনা হৈছিলে। যদি এনেকৈয়ে অৰুণোদয় আঁচনিটো দুখীয়াৰ এই অৰুণোদয় আঁচনিখন এদিন শেষ হৈ যাব নেকি? অৰুণোদয় আঁচনিখন বন্ধ হৈ পৰিব নেকি? এই লৈ বহুজনে কিন্তু নিৰাশা ব্যক্ত কৰা পৰিলক্ষিত হৈছে। বহুতে এনেকুৱাভাৱে প্ৰশ্নৰ অৱতাৰণা কৰিছে যে চৰকাৰে কিয় নিৰ্ধাৰিত সময়ত ধনখিনি প্ৰভাইড কৰিব নোৱাৰে? এনেকৈ অৰুণোদয় আঁচনিখন এটা সময়ত চৰকাৰে বন্ধ কৰি দিব নেকি? যদি বন্ধ কৰি দিয়ে, অৰুণোদয়ৰ ধনেৰে চলা পৰিয়ালটোৰ বাবে চৰকাৰে বিকল্প কিবা গ্ৰহণ কৰিব নেকি? তো বন্ধুসকল, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন বহুতে সুধি থাকে। তো যাৰ কাৰণে মই ইয়াৰ জৰিয়তে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটি ক্লিয়াৰিফিকেশ্যন দিবই লাগিব। যিহেতু মই অৰুণোদয় আঁচনি সংক্ৰান্তত নিয়মিত ভিডিঅ' আপডেট দি থাকোঁ আপোনালোকক, গতিকে আপোনালোকৰ এই সমস্যাখিনি বা আপোনালোকৰ যিখিনি বাৰ্ডেন, সেই বাৰ্ডেনখিনি মই গুচাবলৈ যত্ন কৰাটো মোৰ নৈতিক কৰ্তব্য। তো বন্ধুসকল, আহক আমি তথ্যখিনি ভালদৰে বুজি লওঁ। খুব সংক্ষেপে আমি বুজি লওঁ, ইয়াতে বেছি কথা ক'ব লগা একো নাই। যে 10 তাৰিখ গ'ল, আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ নকৰিলে। এয়া কিন্তু ফিক্সড ডেট আছিলে অৰুণোদয় আঁচনিৰ 10 তাৰিখ। প্ৰত্যেক মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ ধন আপুনি লাভ কৰি থাকে। এতিয়ালৈকে আপুনি 10 তাৰিখত অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি আছিলে। কিন্তু যোৱা 2টা মাহৰ পৰা আৰু জুলাই মাহটোক ধৰি আমি যোৰা 3টা মাহ বুলি ধৰিব লাগিব, যিহেতু জুলাই মাহৰ 10 তাৰিখ আপোনালোকে অৰুণোদয় আঁচনিৰ ধনখিনি পোৱা নাই। এই 3টা মাহত অৰুণোদয় আঁচনিৰ ধন পোৱাটো যথেষ্ট অনিয়মীয়া হৈছে। ইয়াতে বহুতে যদি 10 তাৰিখত অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰা নাই, একেবাৰে গৈ 11, 12, 13, 14 তাৰিখ সন্ধিয়ালৈকে বহু হিতাধিকাৰীয়ে পুনৰ টকাখিনি লাভ কৰা দৃষ্টিগোচৰ হৈছে। অৰ্থাৎ 10 তাৰিখৰ সলনি 14 তাৰিখলৈ ৱেইট কৰিব লগা হৈছে হিতাধিকাৰীসকল। কিন্তু বন্ধুসকল, 14 তাৰিখতো বহু হিতাধিকাৰী এনেকুৱা আছে যে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰা নাই। আচলতে চৰকাৰে কি এনেকুৱাভাৱে হিতাধিকাৰীসকলক এনেকুৱাভাৱে আপোনাৰ অৰুণোদয় আঁচনিৰ পৰা ষ্টেপ বাই ষ্টেপ কাট কৰি আছে নেকি? অৰ্থাৎ আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা লাহে লাহে চৰকাৰে কৰ্তন কৰি আছে নেকি? এনেকুৱাও হ'ব পাৰে। কথা হ'ল যে আপুনি 10 তাৰিখত লাভ কৰক বা 14 তাৰিখত লাভ কৰক, টকাখিনি আপুনি লাভ কৰিলেই হ'ল। কিন্তু ইয়াত এটা চিন্তাৰ বিষয় হয় যে যিহেতু 10 তাৰিখত চৰকাৰে ধনখিনি প্ৰদান কৰে, সেইখিনি যদি নাপায় আপোনাৰ পৰিয়ালটো চলাবলৈ যথেষ্ট অসুবিধা হ'ব পাৰে। কিয়নো মই আগতেই কৈছোঁ যে অৰুণোদয়ৰ টকাৰে এটা পৰিয়াল এনেকুৱাভাৱে 1 মাহৰ বাবে চলিব লগা পৰিয়াল অসমত আছে, বহু আছে। গতিকে আপুনি 10 তাৰিখৰ পৰিৱৰ্তে 14 তাৰিখত টকাখিনি পালে আপুনি এই 4টা দিন আপোনাৰ মূৰত এটা বোজা হৈ থাকে যে টকাখিনি আচলতে পাম নে নেপাম। তো এটা টেনশ্যনত আপুনি থাকিব লগা হয়। কিন্তু আপুনি জানি ৰাখক যে 10 তাৰিখৰ পৰিৱৰ্তে আপুনি 14 তাৰিখলৈ ধনখিনি লাভ কৰিব। অৰুণোদয় আঁচনিৰ পৰা আপোনাক কৰ্তন কৰা হোৱা নাই। আপুনি অৰুণোদয় আঁচনিৰ কাৰণে যদি ইলিজিবল হৈ আছে, তো আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি নিঃসন্দেহে লাভ কৰিব। কেৱল আপুনি কিছুদিন ৱেইট কৰিব লাগে, 2-3টা দিন আপুনি অতিৰিক্ত ৱেইট কৰিব লাগে। হয়তো চৰকাৰে অৰুণোদয় আঁচনিৰ ধনখিনি পোৱাৰ তাৰিখ সলনি কৰিব বিচাৰি আছে। তো যি কি নহওক বন্ধুসকল, আপোনালোকৰ এই সমস্যাখিনি সমাধান হ'ল।
এতিয়া হওক যে এনেকৈয়ে অৰুণোদয় আঁচনিখন এদিন নাইকিয়া হৈ যাব নেকি, চৰকাৰে বন্ধ কৰি দিব নেকি। সদ্যহতে আপোনালোকে জানি ৰাখক যে অহা নিৰ্বাচনলৈ, অসমৰ নিৰ্বাচনলৈ 2026 চনলৈ অৰুণোদয় আঁচনিত কোনো ধৰণৰ প্ৰভাৱ চৰকাৰে নেপেলায়। অৰ্থাৎ নিঃসন্দেহে থাকিব পাৰে যে আপুনি অৰুণোদয় আঁচনি এনেকুৱাভাৱে বন্ধ হৈ নাযায়। ইয়াৰ পিছতো আপোনালোকক জনাই ৰাখোঁ যে কোনো চৰকাৰে অৱতাৰণা কৰা এনেকুৱা এটা আঁচনি বেলেগ চৰকাৰ আহিলেও বা একে চৰকাৰ আহিলেতো কথাই নাই, বেলেগ চৰকাৰ আহিলেও এনেকুৱা পৰিস্থিতি সাপেক্ষেহে সেই আঁচনিখন বন্ধ কৰিব পাৰে। উপযুক্ত কাৰণ দৰ্শাই সেই আঁচনিখন বন্ধ কৰিব পাৰিব। কিন্তু অৰুণোদয় আঁচনিৰ জৰিয়তে, যদিও অৰুণোদয় আঁচনিটোক বহুতে সমালোচনা কৰে, কিন্তু অৰুণোদয় আঁচনিৰ জৰিয়তে বহু হিতাধিকাৰীৰ, বহু দুখীয়া মানুহৰ যথেষ্ট সকাহ হৈছে, যথেষ্ট সুবিধা, ফাইনেন্সিয়েল কণ্ডিশ্যন তেওঁলোকৰ ভাল হৈছে, তেওঁলোকে ফাইনেন্সিয়েল যথেষ্ট ছাপৰ্ট লাভ কৰিব পাৰিছে। যাৰ কাৰণে চৰকাৰে খুব আপোনাৰ অতি সোনকালে খৰখেদাকৈ এই আঁচনিটো বন্ধ নকৰে বুলি আপুনি জানি ৰাখক। তো বন্ধুসকল, যদি এই ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা ক'ব লগা আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত আপুনি জনাব পাৰিব। আই থিংক যিখিনি তথ্য আপোনালোকক প্ৰভাইড কৰা হৈছে আপুনি বুজি পাইছে। যদি কিবা বুজিব লগা আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। আজিলৈ এৰিছোঁ, ধন্যবাদ।